ৰাজীৱ ভৱনত কংগ্ৰেছে সংবাদমেল সম্বোধন কৰে আৰু এই সংবাদমেলত বিৰোধী দলপতি ৰেৱত শইকীয়া উপস্থিত থাকে আৰু কংগ্ৰেছৰ তৰফৰ পৰা মুকলি কৰা হৈছে জাষ্টিছ নামৰ এটা পৰ্টেল। এই পৰ্টেলটোত নিজৰ অভিযোগ দাখিল কৰিব পাৰিব ৰাইজে। উপস্থিত থাকিল মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। এতিয়া এই পৰ্টেলটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব? আমি আজি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজে যিসমূহ ৰাজহুৱা সমস্যা অথবা ব্যক্তিগত সমস্যা সেইসমূহ কেনেধৰণে সমাধান কৰিব লাগে চৰকাৰৰ ওচৰতো দৃষ্টি আকৰ্ষণ কৰে। কিছুমান চৰকাৰেও গম নাপায়, বাতৰি কাকতত আমি গম পাওঁ আৰু তেখেতসকলৰ লগত যোগাযোগ চৰকাৰৰ কেতিয়াবা পোনপটীয়াকৈ নহয়ও। তেনে ক্ষেত্ৰত আমি এই assamjustice.com নামৰ ৱেবছাইটটোৰ যোগেদি সেই গোটেই সমস্যাবিলাক যাতে চৰকাৰী পক্ষৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ তাৰ এটা ব্যৱস্থা লৈছোঁ। আৰু আজিৰ দিনটো লৈছোঁ এইকাৰণেই যে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 2001 চনৰ পৰা অসমত আমাৰ দলৰ চৰকাৰ সম্পূৰ্ণ 15 বছৰ অসমৰ ৰাইজৰ সেৱাৰ বাবে কৰিবলৈ সুযোগ পাইছিল আৰু তাৰ পূৰ্বে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই দ্বিতীয়বাৰৰ বাবে 1991 চনৰ 30 জুনত দ্বিতীয়বাৰৰ বাবে অসমৰ ৰাইজৰ কাম কৰাৰ এটা সুযোগ পাইছিল আৰু সেই সময়ত তেখেতৰ ৰাইজৰ প্ৰতি থকা ভালপোৱা আৰু কৰ্তব্যনিষ্ঠাক সাৰোগত কৰি তেখেতৰ পুণ্য স্মৃতিত আজিৰ এই ৱেবছাইটটো মই মুকলি কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধী, লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ নীতি আদৰ্শ আৰু ভাৰতৰ লোকসভাৰ মাননীয় বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই যেনেধৰণে উন্নয়নকামী চিন্তাধাৰাৰে আমাৰ দলটোৰ সকলো পৰ্যায়ৰ নেতা আৰু কৰ্মীসকলক ৰাইজৰ সেৱাত মনোনিৱেশ কৰিবলৈ যোৱা সময়ত যেনেধৰণে আহ্বান জনাই আহিছে, ৰাহুল গান্ধী ডাঙৰীয়াই নিজে দুবাৰকৈ ভাৰত জোড়ো যাত্ৰা, ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি জনগণৰ সমস্যাবিলাক বুজ লোৱাৰ লগতে সেই বিষয়ত আলোচনাৰ এটা ব্যৱস্থা কৰিছিল। এই গোটেইবিলাক কথা আমি চিন্তা কৰি অসমৰ বিভিন্ন ৰাইজৰ যাতে ব্যক্তিগত আৰু ৰাজহুৱা কথাবিলাক পোনপটীয়াকৈ আমাক অসম বিধানসভাৰ বিৰোধী দল হিচাপে অৱগত কৰিব পাৰে, যাতে আমাৰ সতীৰ্থ বিধায়কসকল আমি যিসকলে বিৰোধী দলত থাকি চৰকাৰৰ কাম কাজৰ গঠনমূলক সমালোচনা কৰি অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি, অসমৰ সমাজনীতিৰ ক্ষেত্ৰত যেনেধৰণে আমাৰ এটা স্বাধীনতা সংগ্ৰামৰ সময়তে সংবিধান গ্ৰহণ কৰাৰ পিছত যিটো ভিজন লৈ পেলাই আমাক কাম কৰিবলৈ আমাক অনুপ্ৰাণিত কৰি কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে যোৱা সময়ছোৱাত যেনেধৰণেৰে আমি তৃণমূল পৰ্যায়ত কাম কৰি আহিছোঁ, এই গোটেইবিলাক কথা মনত ৰাখি আমি নিজৰ অঞ্চলৰ বাবে সকলো সমস্যা যাতে আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।